সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহাৰ মাহৰ 13 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 28 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ সপ্তমী তিথি, সন্ধিয়া 5:52 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, দিনৰ 12:01 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:37:08 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:15:19। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ হ'ব, মনুষ্যগণ, মনুষ্যৰ অস্থি, অগ্নিযোগ হ'ব, অষ্টোত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 6:26 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মীন ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্যৰিটো হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 9:41 পৰা 11:25 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 11:57 পৰা 2:42। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো কোনোবা শিশুৰ সৈতে আনন্দ আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে মনত আজি শান্তি লাভ কৰিব। বিগত দিনত যদি মনত বিভিন্ন চিন্তা চঞ্চলতা হৈ আছিল, আজি সেই চিন্তা আৰু চঞ্চলতাবোৰ কিছু দূৰ হ'ব। কিন্তু আজি ধন সম্বন্ধীয় ক্ষেত্ৰত অকণমান দুৰ্বলতা আহিব পাৰে, কিয়নো আপোনাৰ হাতত আজি যিমান ধন লাগিব সিমান নাথাকিব, যাৰ বাবে ধনৰ অকণমান সমস্যা আহিব পাৰে। কিন্তু নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ আজি সম্ভাৱনা প্ৰবল আছে। মনে বিচৰা ধৰণৰ আপুনি আজি জীৱনসংগী লাভ কৰিব। লগতে আজিৰ দিনটোত নতুন নতুন প্ৰজেক্টৰ ওপৰত কাম কৰাটো অত্যন্ত শুভদায়ক। যিকোনো নতুন কামে আপোনাক লাভ দিব, উন্নতি দিব। আজি ঘৰত কোনো সম্বন্ধীয় ব্যক্তি নতুবা আলহীৰ আগমনৰ সম্ভাৱনা প্ৰবল আছে। আপুনি গম নোপোৱাকৈ পূৰ্বত নিমন্ত্ৰণ নথকাকৈ কোনোবা আলহী নতুবা কোনোবা ব্যক্তিৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। পঢ়া শুনাত অকণমান কিছু মন কমকৈ বহিব, বাকী সকলো দিশত এই মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰিব। আজি দিনটোৰ বাবে থাকিব শুভ সংখ্যা 9 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব। কমকৈ চিন্তা কৰিলে আপোনাৰ দিনটো অৱশ্যে সুন্দৰভাৱেই পাৰ হ'ব। আজি ধন আপুনি সোনকালে সহজতে একত্ৰিত কৰিব পাৰিব। পাবলগীয়া ধন প্ৰাপ্তিৰো আজি যোগ দেখা গৈছে। লগতে যিকোনো নতুন কামৰ পৰা আপোনাৰ লাভালাভৰ পৰিমাণ আজি বৃদ্ধি পাব। নতুন কামত আৰ্থিক লাভৰ বিশেষ যোগ দেখা গৈছে। আজি বিদ্যাৰ্থীসকলৰ দিনটো অকণমান কষ্টদায়কভাৱে পাৰ হ'ব, গতিকে পঢ়িব হয়তো অকণমান মন বহাব নোৱাৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত কল্পনা শক্তি বৃদ্ধি পাব। বিভিন্ন ধৰণৰ কল্পনা, বিভিন্ন ধৰণৰ আশা আজি মনত চলি থকা দেখা যাব। নতুন পৰিকল্পনাই খৰচ যদিও বঢ়াব, সেই কামত আপোনাৰ অগ্ৰগতি লাভালাভৰ পৰিমাণ অনাগত দিনত
বৃদ্ধি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নতুন নতুন কথা জানিব পাৰিব, নতুন কথা জনাৰ আৰু শিকাৰ আজি সম্ভাৱনা প্ৰবল আছে। বাকী সকলো দিশত বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক শক্তি যথেষ্ট থাকিব, কিন্তু আপোনাৰ মাজে সময়ে মনোবল কম হোৱা দেখা যাব। গতিকে মনোবল বৃদ্ধি কৰিব যদি পাৰে তেতিয়াহ'লে দিনটো আপোনাৰ সকলো দিশত উন্নতিদায়ক হ'ব। আজি কোনোবা আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে, নতুবা আপুনি হয়তো কোনোবা আলহীৰ ঘৰলৈ যাবলগীয়া হ'ব পাৰে। ধনৰ খৰচৰ মাত্ৰা কিছু দেখা গৈছে। আপুনি ঘৰৰ পৰা ওলাই গ'লে আজি খৰচ ক'ৰবাত নহয় ক'ৰবাত কৰিব লাগিব। আজি দায়িত্ব অকণমান বাঢ়িব, ঘৰৰ নতুবা পৰিয়ালৰ দায়িত্ব অকণমান বৃদ্ধি পোৱা দেখা যাব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা সৰু কথাত অকণমান হয়তো মনৰ অমিল হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত সকলোৱে আপোনাক বিশ্বাস কৰি ল'ব। আপুনি যি কামেই নকৰক কিয় সকলো কামক অন্য ব্যক্তিয়ে বিশ্বাস কৰি লোৱা দেখা যাব। আজি এওঁলোকৰ ঘৰত থকাৰ বিপৰীতে ক'ৰবাত সন্ধিয়াৰ সময়খিনিত ওলাই যাবলগীয়া হোৱাও দেখা যাব। মনত উদ্বিগ্নতা বাঢ়িব। গতিকে যিকোনো কাম কৰিব বিচাৰিলে ধৈৰ্য অকণমান কম হোৱা দেখা যাব। অন্য সকলো দিশত শুভ। বিদ্যাটো এওঁলোকে আজি কিছু নতুন কথা জানিব আৰু শিকিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি শিশুৱে অকণমান আমনি কৰা আপোনাক কোনো সময়ত দেখা যাব। গতিকে কোনোবা শিশুৱে আমনি কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজক নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। হঠাৎ খঙৰ মাত্ৰা বাঢ়িব পাৰে, কিন্তু যিকোনো কাম এওঁলোকে ভাবি চিন্তি কৰা দেখা যাব। গতিকে পূৰ্বৰ পৰিকল্পনা কৰি এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। আজি ভ্ৰমণৰ যোগ দেখা গৈছে। সৰু সুৰা যাত্ৰা, সৰু সুৰা ভ্ৰমণ আপোনাৰ হ'ব পাৰে। আজি ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰাও আৰ্থিক লাভৰ সম্ভাৱনা প্ৰবল আছে। যদি আপুনি ব্যৱসায় কৰে, সৰু সুৰা ব্যৱসায় কৰে, তেতিয়াহ'লে লাভৰ পৰিমাণ বৃদ্ধি পাব। পৰিয়ালত কিবা আজি নতুন খবৰ অহাৰ সম্ভাৱনাও দেখা গৈছে, কিন্তু পৰিয়ালৰ দায়িত্ব আপোনাৰ আজি যথেষ্ট বাঢ়িব। আপুনি পৰিয়ালৰ দায়িত্ব সোনকালে পালন কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি কিন্তু কষ্ট আপুনি কৰিব লাগিব। কৰ্মক্ষেত্ৰতে হওক নতুবা ঘৰতে কষ্ট আৰু চেষ্টা সকলো কামত কৰিবলগীয়া হোৱা দেখা যাব। আপোনাৰ কাম বনবোৰ আজি এবাৰত হয়তো নহ'ব পাৰে, দুবাৰ তিনিবাৰ কৰাৰ পিছতহে আপোনাৰ কাম বনত সফলতা লাভ কৰিব। আজি দিনটোত চিনেমা চোৱা, ক'ৰবাত ফুৰিব যোৱাৰ বিশেষকৈ ইচ্ছা যাব। সংগীত চিনেমাৰ প্ৰতি আগ্ৰহ আজি অকণমান বেছি হ'ব। আজি কিন্তু এওঁলোকৰ প্ৰিয়জনৰ স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। প্ৰিয়জনৰ বাবে আপোনাৰ খৰচো মাজে সময়ে হোৱা দেখা যাব। অন্য সকলো দিশত দিনটো এই ৰাশিৰ ব্যক্তিসকল শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান চঞ্চলতা থাকিব। গতিকে যিকোনো কাম এওঁলোকে সুস্থিৰ মনেৰে কৰাত অকণমান বাধা আহিব পাৰে, কিন্তু এওঁলোকে যদি সংগীত শুনাৰ চেষ্টা কৰে, সংগীতে এওঁলোকৰ মন কিছু পাতল কৰি তুলিব আৰু সেই চঞ্চলতাবোৰ নোহোৱা কৰি তুলিব। আজি দিনটোত য'তে ত'তে ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক। আপুনি য'তে পাৰে ত'তেই ধন ইনভেষ্ট কৰাটো আপোনাৰ পক্ষে লাভপ্ৰদায়ক হৈ পৰিব। আজি নতুন নতুন বন্ধুৰ সৈতেও চিনাকি হ'ব পাৰিব। নতুন বন্ধুৰ সৈতে আজি যোগাযোগ হোৱাৰ সম্ভাৱনা প্ৰবল আছে। আজি প্ৰিয়জনে আপোনাক আজি যথেষ্ট মৰম চেনেহ কৰিব। লগতে ক'ৰবাৰ পৰা নিমন্ত্ৰণো আপুনি লাভ কৰিব পাৰে। কোনোবা ব্যক্তিয়ে আজি নিমন্ত্ৰণ দিয়া দেখা যাব। জীৱনসংগীয়ে হঠাৎ কিবা ছাৰপ্ৰাইজ আপোনাক দিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি হাঁহি আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰা দেখা যাব আৰু কথা বতৰা তেওঁলোকৰ মধুৰতা আহিব। সকলোৱে আপোনাৰ কথাৰ প্ৰতি কিছু গুৰুত্ব দিব আৰু আপোনাৰ কথাবোৰৰ মূল্য আজি সকলোতে থাকিব। ঘৰত নতুবা ঘৰৰ পৰা বাহিৰত গ'লেও আপোনাৰ কথাবোৰ সকলোৱে আজি মানি চলিব। অন্য সকলো দিশত শুভ। বিদ্যাত অকণমান মনোযোগ কিছু সন্ধিয়াৰ ভাগত কমিব। বাকী অৱশ্যে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব
গোলপীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যত সবলতা আহিব। বিগত দিনত যদি স্বাস্থ্য দুৰ্বল হৈ আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। আজি এওঁলোকৰ ব্যৱসায়ত সফলতা প্ৰাপ্তিৰ পূৰ্ণ যোগ আছে। যদি ব্যৱসায় কৰে তেতিয়াহ'লে আজিৰ দিনটোত লাভালাভৰ পৰিমাণ আপোনাৰ যথেষ্ট বাঢ়িব। কিন্তু খঙাল স্বভাৱে হয়তো আপোনাৰ কোনোবা ক্ষেত্ৰত সমস্যাত পেলাব পাৰে। গতিকে যিমান পাৰে নিজৰ খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। আজিৰ দিনটোত ধনৰ আদান প্ৰদান হৈ থাকিব। কিছু ধন আহিব, কিছু ধন আজি খৰচো হ'ব। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ বেছি সময় ঘৰতে পাৰ কৰিব। অৱশ্যে এওঁলোকৰ মনত আজি নতুন নতুন আশাৰ উদয় হ'ব। যিমান পাৰে যদি আপুনি ঘৰতো কাজিয়াৰ পৰা দূৰত থাকে তেতিয়াহ'লে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আজি কোনোবা সম্বন্ধীয় ব্যক্তিয়ে আপোনাক হয়তো উপদেশ দিব পাৰে। সম্বন্ধীয় ব্যক্তিৰ পৰা কিবা উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। ৰাতিপুৱাৰ ভাগত আপুনি ঘৰৰ ভিতৰতে সৰু সুৰা আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। কিন্তু এওঁলোকে আজি পঢ়া শুনাৰ ক্ষেত্ৰত মনে বিচৰা ধৰণৰ বিষয় পঢ়াহে দেখা যাব। যিকোনো বিষয় পঢ়িবলৈ এওঁলোকৰ ইচ্ছা নাথাকে। যি ভাল পায় সেই বিষয়েহে পঢ়া দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি মানসিক শান্তি প্ৰাপ্তিৰ যোগ দেখা গৈছে। গতিকে যি কাম কৰিব সেই কামেই আপোনাৰ মনত আনন্দ দিব। আজি এওঁলোকে নভবা নিচিন্তাকৈ ধন খৰচ কৰাও দেখা যাব। কিন্তু ধনৰ বৰ বিশেষ অভাৱ নহয়। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন আপোনাৰ হাতলৈ অহা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ নতুন প্ৰেম সম্বন্ধত বিশেষ এওঁলোকে আগ্ৰহী হোৱা দেখা যাব। বিশেষ গুৰুত্ব নতুন প্ৰেম সম্বন্ধত দিয়াহে দেখা যাব। কৰ্মক্ষেত্ৰত কৰ্ম কৌশলতা বৃদ্ধি পাব। গতিকে নতুন নতুন টেকনিক ব্যৱহাৰ কৰি এওঁলোকে কাম কৰা দেখা যাব। সময়ৰ কাম এওঁলোকে কম সময়ৰ ভিতৰতে শেষ কৰা দেখা যাব। গতিকে বিগত দিনত যদি কিবা কাম কৰোঁতে আপোনাৰ বহু সময় লৈছিল, আজি তাতকৈ আধা সময়ৰ ভিতৰতে আপুনি কাম বনবোৰ কৰি শেষ কৰিব পাৰিব। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত আজি বিবাহৰ আলোচনা চলি থাকিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে যদি কাৰোবাক ধন দিবলগীয়া আছিল, সেই ধনো আজি উভতাই দিবলগীয়া হ'ব পাৰে। আজি শিক্ষাত একাগ্ৰতা অকণমান কমিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কম সময় আজি পঢ়া শুনা কৰা দেখা যাব। অন্য সকলো দিশত শুভ। এওঁলোকৰ আজি আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তিয়ে খা খবৰ লোৱাও দেখা যাব। দিনটোৰ বাবে আজি অৱশ্যে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নিজক অকণমান নিয়ন্ত্ৰণ ৰাখিব। কিয়নো খঙৰ পৰিমাণ আজি প্ৰয়োজনতকৈ অকণমান বৃদ্ধি পোৱা দেখা যাব। কিন্তু আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ নতুন কামৰ সন্ধান এওঁলোকে কৰা দেখা যাব। গতিকে পুৰণা কামবোৰ কৰিব সিমান ইচ্ছা নাযাব। নতুন কামৰ প্ৰতি আগ্ৰহ ধাউতি অকণমান বৃদ্ধি পাব। এওঁলোকে কষ্টৰ ফলাফল আজি লাভ কৰিব। যদি আজিৰ দিনটোত আপুনি কষ্ট আৰু চেষ্টা কৰে, সেই কষ্ট আৰু চেষ্টাৰ ফলাফল আপুনি নিশ্চয় লাভ কৰিব। য'তে ত'তে কিন্তু ধন আপুনি খৰচ ইনভেষ্ট নকৰিব। অকণমান ভাবি চিন্তি খৰচ কৰাটোৱেই ভাল হ'ব। আজি যদি আপুনি ঘৰৰ কিবা কাম কৰিবলগীয়া হয় তেতিয়াহ'লে কিন্তু সোনকালে ভাগৰ অনুভৱ হ'ব পাৰে। ঘৰৰ কামে আপোনাৰ ভাগৰ লগোৱা আজি দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু আপোনাৰ দিনটো খুব শুভদায়ক। আজি প্ৰিয়জনৰ সৈতে ক'ৰবাত যোৱাৰো হয়তো পৰিকল্পনা কৰা দেখা যাব। আজি দিনটোত নিজৰ উদ্দেশ্যত এওঁলোকে উপনীত হ'ব পাৰিব। যিকোনো পৰ্যায়ত এওঁলোকে নিজৰ উদ্দেশ্যত উপনীত হোৱা দেখা যাব। সন্ধিয়াৰ সময়খিনি কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে পাৰ হোৱা দেখা যাব। গতিকে সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে বিগত দিনতো হয়তো খুব কষ্ট আৰু চেষ্টা কৰি আহিছে। কামৰ বোজা বিগত দিনতো খুব বেছি আছিল। আজিৰ পৰা কামৰ বোজা অকণমান কম হ'ব। ধনৰ সমস্যাও আপোনাৰ দিনটোৰ সন্ধিয়াৰ ভাগত সমাধান হোৱাৰ সম্ভাৱনা আছে। আৰু বিশেষকৈ এওঁলোকক মোবাইল টিভি নতুবা অন্য তেনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত প্ৰয়োজনতকৈ বেছি সময় পাৰ কৰা দেখা যাব। গতিকে মোবাইলত অকণমান ব্যস্ততা বাঢ়িব। শিক্ষাটো এওঁলোকে দিনটোৰ
সন্ধিয়াৰ ভাগত বৰ বিশেষ মন নিদিব, কিন্তু ৰাতিপুৱাৰ ভাগত পঢ়া শুনা তেওঁলোকৰ মন আৰু আগ্ৰহ থাকিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে পিতৃ মাতৃৰ উপদেশ আৰু কথা মানি চলিলে আপোনাৰ দিনটো আজি লাভপ্ৰদায়ক হৈ পৰিব। অৱশ্যে এওঁলোকে সময়ৰ কাম সময়ত কৰাও দেখা যাব। যিকোনো কাম এওঁলোকে সোনকালে কৰি শেষ কৰা আজি দেখা যাব। গতিকে সকলো কাম সোনকালে কৰাৰ ইচ্ছা যোৱা দেখা যাব। আজি সংগীত শুনাৰ বিশেষ ইচ্ছা মনলৈ আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ যদি বহুদিনৰ পৰা আৰ্থিক সমস্যা চলি আছিল, ধন পাবলগীয়া ধনো পোৱা নাছিল, আজি তেনেধৰণৰ পাবলগীয়া ধনত আপুনি শুভ ফল লাভ কৰিব। কিন্তু সামাজিক এওঁলোকৰ দায়িত্ব অকণমান বাঢ়িব। সমাজৰ কিবা কাম কাজত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। কোনোবা প্ৰভাৱশালী ব্যক্তিকো আজি লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোৰ সন্ধিয়াৰ সময়ত তেওঁলোকে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। গতিকে ঘৰত থাকিলে নতুবা ঘৰৰ পৰা ওলাই গ'লেও আজি সুস্বাদু ভোজন আপুনি গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। আজি দিনটো ৰোমান্টিক ভাৱতো অতিবাহিত হ'ব। লগতে আজি কোনোবা সহকৰ্মী নতুবা আপোনাতকৈ ডাঙৰ কোনো ব্যক্তিৰ পৰা আপুনি উৎসাহ লাভ কৰিব। তেওঁলোকে কোৱা কিবা কথাই আপোনাৰ মনত উৎসাহ উদ্দীপনা বৃদ্ধি কৰিব, পজিটিভ চিন্তাৰ উদয় কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকল আজি খুব বাস্তৱিক হোৱা দেখা যাব। এওঁলোকে কাৰো কথা বৰ বিশেষ চিন্তা নকৰি এওঁলোকে নিজৰ মতে চলাও দেখা যাব। বাস্তৱিক হয় নিজৰ মতে এওঁলোকে সকলো কাম কৰিব বিচৰা দেখা যাব। আমোদ প্ৰমোদৰ যোগ আজি দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিদ্যাত অকণমান ডাঙৰৰ কথা মতে পঢ়িবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি বেছিকৈ চিন্তা কৰা দেখা যাব। কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ হাতত যথেষ্ট পৰিমাণৰ ধন টকা পইচাৰ থাকিব। গতিকে ধনৰ বৰ বিশেষ অভাৱ নহয়। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধনৰ আপোনাৰ পৰিপূৰ্তি হ'ব, অৰ্থাৎ মেনেজ হ'ব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত আজি নতুন কোনোবা সদস্যৰ আগমনৰ সম্ভাৱনাও দেখা গৈছে। গতিকে ঘৰত কোনোবা নতুন ব্যক্তিৰ আগমন হ'ব পাৰে। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে নেতৃত্ব ল'ব বিচৰা দেখা যাব। গতিকে ঘৰত থাকিলেও আপুনি সকলোতকৈ অকণমান জ্যেষ্ঠ হ'ব বিচৰা দেখা যাব। আৰু সমাজত ক'ৰবাত গ'লেও এওঁলোকে সমাজৰ নেতৃত্ব ল'ব বিচৰা দেখা যাব। আৰু নিজৰ মনৰ ভাৱ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰি আজি খুব ভাল পাব। গতিকে মনত যদি কিবা কথা আছে এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। আজি এওঁলোকে বিপদত পৰা ব্যক্তিক সহায় কৰাৰ ইচ্ছা কৰা দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ দৈহিক সৌন্দৰ্য লগে লগে এওঁলোকৰ আকৰ্ষণীয়তাও বাঢ়িব। গতিকে সকলোৱে এওঁলোকৰ প্ৰতি আকৰ্ষিত হৈ পৰা দেখা যাব। নতুন পদ প্ৰাপ্তিৰ আজি সম্ভাৱনাও প্ৰবল আছে। গতিকে কৰ্মক্ষেত্ৰত নতুন নতুন পদবী হয়তো লাভ আপুনি আজিৰ দিনটোত কৰিব পাৰে। কিন্তু যিমান পাৰে নিজৰ খং অকণমান নিয়ন্ত্ৰণ কৰি ৰাখিব। হঠাৎ খঙৰ মাত্ৰা আজি বাঢ়িব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ যদি বিগত দিনত স্বাস্থ্যত দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। পুৰণা বেমাৰৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে। আজি দিনটো নতুনকৈ ৰোমান্টিক হৈ পৰা দেখা যাব। লগতে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি কিছু লাভপ্ৰদায়ক হ'ব। কিয়নো ধন ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতলৈ আহিব। আজি আকৰ্ষণীয় ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব। গতিকে সকলোকে আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। নতুন নতুন বন্ধুৰ সৈতেও আপোনাৰ আজি যোগাযোগ চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰিয়জনো আপোনাৰ কথা আৰু কামত সুখী থাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে সফলতা প্ৰাপ্তিৰ বাবে খুব এক্টিভ হৈ থকাটো ভাল হ'ব। ক'ৰবাত হঠাৎ আকস্মিক কিবা ভাল খবৰ লাভ কৰিব। গতিকে অকণমান এক্টিভ হৈ থাকিলেহে আপুনি সেই ভাল সুবিধা নতুবা ভাল খবৰ লাভ কৰিব। কিন্তু এওঁলোকে সন্মুখত অহা সকলো বাধা এওঁলোকে আজি নেওচি আগবঢ়া দেখা যাব। গতিকে এওঁলোকৰ ভিতৰত তেনেধৰণৰ ক্ষমতা আজি থাকিব, এনাৰ্জিও থাকিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ আজি দিনটো শুভ হৈ পৰিব। বিদ্যাত
এওঁলোকৰ একাগ্ৰতা বাঢ়িব, পঢ়া শুনা যিখিনি কৰিব সেইখিনি একাগ্ৰ হৈ পঢ়া শুনা কৰা দেখা যাব। পুৰণা কোনো বহুদিন লগ নোপোৱা ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে, কিন্তু এওঁলোকে একেটা কামে একেৰাহে কৰি থকা দেখা যাব। এনে কিবা কাম হয়তো আপুনি একেৰাহে আজি কৰি থাকিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি মনত আনক কিবা দিয়াৰ, আনক দান কৰাৰ ইচ্ছা যোৱা দেখা যাব। আজি ডাঙৰৰ পৰা আশীৰ্বাদ নতুবা ডাঙৰৰ পৰা উপদেশ প্ৰাপ্তিৰো সম্ভাৱনা প্ৰবল আছে। গতিকে কোনোবা ডাঙৰ ব্যক্তি আপোনাক উপদেশ দিব পাৰে। ধন আজি কেনেকৈ সঞ্চয় কৰিব পাৰে সেই বিষয়ে এওঁলোকে ভাবি আৰু চিন্তা কৰি থকা দেখা যাব, আৰু কম বেছি পৰিমাণে এওঁলোকে আজিৰ দিনটোত ধন সঞ্চয় কৰা দেখা যাব। আঁতৰত থকা কোনোবা এওঁলোকৰ আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তিৰ পৰা আজি কিবা খা খবৰ লাভ কৰিব। লগতে নতুন প্ৰেম সম্বন্ধত আগবঢ়াটো আপোনাৰ বাবে সিমান শুভ নহয়, সেই ক্ষেত্ৰত আগনবঢ়াটোৱেই আপোনাৰ ভাল হ'ব। আজি দিনটোত আপোনাৰ কোনো গোপনীয় কথা আনে জানিব বিচৰা দেখা যাব। গতিকে গোপন শত্ৰু আজি আপোনাৰ ওচৰ পাজৰে থাকিব পাৰে, সতৰ্ক হৈ চলিব। টিভি মোবাইলত ব্যস্ততা অকণমান বাঢ়িব। পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব এওঁলোকে বজায় টিভি মোবাইলত কিছু বেছি ব্যস্ত থকা দেখা যাব। আজি অন্য সকলো দিশত শুভ, বিশেষকৈ এওঁলোকৰ মনত নতুন নতুন আশাৰ আজি উদয় হ'ব। ধন কিন্তু আপুনি যদিও সঞ্চয় কৰিব বিচাৰিব, আপোনাৰ ঘৰুৱা কামত খৰচ আজি হ'ব পাৰে, কিন্তু এওঁলোকৰ আজি আজৰি সময়ত এওঁলোকে কাৰো সৈতে লগ হ'ব নিবিচাৰে। নিজৰ যি প্ৰয়োজনীয় কাম আছে এওঁলোকে আজৰি সময়ত সেই প্ৰয়োজনীয় কামবোৰ কৰা দেখা যাব, অৰ্থাৎ অকলে এওঁলোকে আজৰি সময়খিনি পাৰ কৰা দেখা যাব। বাকী সকলো দিশত শুভ। বিদ্যাৰ বাবে আজি দিনটোৰ মধ্য সময়খিনিৰ লগে লগে দিনটোৰ ঠিক ৰাত্ৰিৰ 9 বজাৰ পিছৰ সময়খিনি অত্যন্ত শুভদায়ক। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।